সকলোকে মোৰ ইউটিউব চেনেলটিৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে জীৱনত বন্ধু থাকে আৰু এই বন্ধুৰ দুটা ভাগ থাকে, ভাল বন্ধু আৰু বেয়া বন্ধু। ভাল বন্ধু যিয়ে আমাক ভাল ভাল কথা শিকায়, আমাৰ লাইফত গ্ৰোথ হোৱাত সহায় কৰে, আমাৰ ভালটো বিচাৰে, আমাক নতুন নতুন কথা শিকায়। আৰু বেয়া বন্ধু যিয়ে আমাক ভাল হ'ব গ'লেও পিছপিনে টানে, ভাল হ'ব নিদিয়ে আৰু যি আমাৰ সময় বৰবাদ কৰে। এতিয়া তোমাৰ লাইফতো এটা বন্ধু আছে যাক তুমি এনি টাইম লগত লৈ ফুৰা, সেইটো হৈছে তোমাৰ মোবাইল ফোনটো। আজি নিজক কুৱেশ্যন কৰাচোন, এই তোমাৰ বন্ধু যিটো মোবাইল ফোন আছে সেইটো তোমাৰ ভাল বন্ধু নে তোমাৰ বেয়া বন্ধু? এই যিটো মোবাইল ফোন আছে ন, ই বিৰাটেই ভাল বন্ধু যদি তুমি তাক ভাল কামত ইউজ কৰিছা, যদি তুমি তাৰ পৰাই নলেজ গেইন কৰিছা, যদি তোমাৰ লাইফত তাক তুমি ইউজ কৰিছা, যদি তাৰ দ্বাৰা তুমি সময় বৰবাদ কৰা নাই। কিন্তু মোবাইল ফোনতকৈ বেয়া বন্ধু নাই যদি তুমি তাক বেয়াকৈ ইউজ কৰিছা, যদি তুমি চাব নলগা বস্তু চাইছা, যদি তুমি তোমাৰ লাগতিয়াল সময়খিনিও এই ফোনটোকে দি দিছা, যদি তুমি ফেমিলিৰ টাইমখিনিও ফোনটোক দিছা, ফ্ৰেণ্ডৰ টাইমখিনিও ফোনটোক দিছা, পঢ়াৰ টাইমখিনিও ফোনটোক দিছা, অৰ্থাৎ তুমি সময় বৰবাদ কৰিছা, তেতিয়াহ'লে এই মোবাইল ফোনটোৱে তোমাৰ লাইফৰ আটাইতকৈ বেয়া বন্ধু, যাতকৈ বেয়া বন্ধু আৰু হয়তো কোনো হ'ব নোৱাৰে। এতিয়া তুমি নিজক সোধা, এই মোবাইল ফোনটো তোমাৰ ভাল বন্ধু কৰি তুমি ৰাখিছা নে তুমি বেয়া বন্ধু কৰি ৰাখিছা? কাৰণ এই অপশ্যনটো কিন্তু তোমাৰ হাতত আছে, তুমি তাক ভাল বন্ধু বনাবা নে তুমি তাক বেয়া বন্ধু বনাবা। এতিয়া এবাৰ ভাবাচোন, আজি ৰাতিপুৱাৰ পৰা তুমি মোবাইল ফোনটোত কিমান সময় দিছা? তোমাৰ যিমান কাম কৰিব লগা আছিল দিনটোত, সিমান কাম তোমাৰ হৈ উঠিল নে সেইখিনি কামৰ সময়খিনি মোবাইলটোৱে লৈ ল'লে? তুমি যিমান পঢ়িম বুলি ভাবিছিলা আজিৰ দিনটোত, সিমানখিনি পঢ়া হ'ল নে এই আজিৰ গোটেই সময়খিনি তুমি সেই পঢ়া সময়খিনিও মোবাইলটোক দি দিলা? তুমি যেতিয়া খাই আছিলা খাদ্য, তেতিয়া মোবাইল ফোনটো তোমাৰ লগতে আছিল নে? তুমি যেতিয়া গা ধুব গৈছিলা, বাথৰুমত সোমাইছিলা, তেতিয়াও মোবাইল ফোনটো তোমাৰ লগত আছিল নেকি? আজি মোবাইল ফোনটোক তুমি কিমান সময় দিছা সেই কথাটো ভাবাচোন। যদি ইয়াৰ এনচাৰটো এনেকুৱা হয় যে মোৰ পঢ়া সময়খিনিও মোবাইলটোক দি দিলোঁ, মোৰ কাম কৰা সময়খিনিও মোবাইলটোক দি দিলোঁ, মোৰ ভাত খোৱা সময়খিনিও মই মোবাইলটোক দি দিলোঁ, তেতিয়াহ'লে তুমি চিনাক্তকৰণ কৰা যে এই যে তোমাৰ লগত তোমাৰ এই মোবাইল ফোনটো আছে, এইটো তোমাৰ আটাইতকৈ বেয়া বন্ধু হ'বলৈ গৈ আছে। আৰু যদি ইয়াৰ এনচাৰ এনেকুৱা হয়, নাই মোৰ পঢ়াখিনি মই কৰিছোঁ, মোবাইল ফোনটো মই তাৰ লগে লগে চলাই গৈ আছোঁ, বা এই মোবাইল ফোনটোৰ পৰা আজি মই এইখিনি নলেজ গেইন কৰিলোঁ, তেতিয়াহ'লে ইমানখিনি চিয়ৰ থাকা যে তোমাৰ মোবাইল ফোনটো এতিয়াও তোমাৰ ভাল বন্ধু হৈয়ে আছে। গতিকে এই যিটো মোবাইল ফোনৰ ব্যৱহাৰ, এই ব্যৱহাৰটো সদায় আমাৰ হাতত থাকে, আমি কেনেকৈ কৰিম আৰু এইটো ব্যৱহাৰটো কেনেকৈ কৰিম সেইটো জানিও আমি তাৰ বেয়া ব্যৱহাৰ কৰোঁ। কিয়? কাৰণ আমাৰ মাইণ্ডটোক আমি কণ্ট্ৰল নকৰোঁ, আমাৰ মাইণ্ডটোক আমি এইটোৱে নুবুজাওঁ যে মোবাইল ফোনটো আমি বেছি সময় দিয়াটো জৰুৰী নহয়। আমাৰ মাইণ্ডটোৱে আমাক কৈ থাকে, আমাৰ মনত আনন্দ লাগি থাকে মোবাইল ফোনটো চলাই, আৰু আমি সেই আনন্দ লৈ থাকোঁ। গতিকে তুমি এতিয়াৰ পৰাই তোমাৰ এই মোবাইল ফোনটোক ভাল বন্ধু বনোৱা। যদি তোমাৰ বেয়া বন্ধু হৈ আছিলে, তেতিয়াহ'লে তাক সলনি কৰা। ইয়াক সলনি কৰিব পাৰি, কাৰণ আমাৰ কিছু হেবিট সলনি কৰিলেই আমি এই মোবাইল ফোনৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো ভাল কৰিব পাৰোঁ। মোবাইল ফোনটো বিৰাটেই ভাল যদি তুমি তাৰ পৰা ভাল কিছুমান নলেজ ইউজ কৰা, যদি তাক তুমি ভাল কামত ব্যৱহাৰ কৰা। কিন্তু মোবাইল ফোনটো আটাইতকৈ বেয়া যদি তুমি তাক বেয়াকৈ ইউজ কৰিছা। মোবাইল ফোনৰ কাৰণে লাইফ বৰবাদ হ'ব নিদিবা, কাৰণ জীৱন এটাই, মোবাইল ফোন বহুত আহিব। এই জীৱনটোত আগতে তোমাৰ প্ৰয়োজনীয় কামবিলাক কৰি লোৱা আৰু তাৰ লগে লগে মোবাইল চলাই লৈ যোৱা। কিন্তু কাম বাদ দি মোবাইল ফোনত বেছি সময় দি নাথাকিবা। আৰু এইটো কৰিব তুমি পাৰিবা, কাৰণ এইটো এটা হেবিট হয়, আৰু নিজৰ হেবিট সলনি কৰা ইমানো টান নহয় যদি আমি বিচাৰোঁ।